ৰাজ্য জোকাৰি যোৱা এটা ভাইৰেল অডিঅ' কল যিটোৱে সমগ্ৰ মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে যে পিতা পুত্ৰৰ সম্বন্ধ কেনেকুৱা আছিল, কোন আচলতে বেয়া আছিল, পিতৃ নে পুত্ৰ। তেনেকৈ ফাদিল হৈছে এক নতুন ৰহস্য যি স্থানীয় লোকসকলে ফাদিল কৰিছে। এইটো এটা নতুন গোপন ৰহস্য। তাৰে ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো। তেওঁ মানে এইবিলাকত এক্সপাৰ্টো, এইবিলাক মানে কম্পিউটাৰ চলোৱা মানুহ নহয়, জানে বহুত কথা জানে ফোনত। তাৰপিছত সেইদে কৰি পেলাই আৰু কৰিলে। তাৰপিছত মই আকৌ ভিতৰত ৰন্ধা বঢ়া কৰি আছো সময়টোত। তাৰপিছত মোক পিছতহে কৈছে বোলে মই এইটো কৰিলো। বোলো কি কৰিলে? মই ৰেকৰ্ডিং এটা কৰিলো। বোলো কি কৰিলে শুনোচোন। তাৰপিছত সেই ৰেকৰ্ডিংটো মোক শুনাই দিছে। তেওঁ ফোনতহে আছে সেইটো ৰেকৰ্ডিং, মোৰ ফোনত নাই। তাৰমানে সেই ৰেকৰ্ডিংটো ৰাইজৰ মাজলৈ কেনেকে হ'ল, ভাইৰেল কেনেকে? তাৰমানে সেই ৰাইজৰ মাজত তাৰমানে কি হ'ল, তেওঁ মানে এনেকুৱা এটা হৈ গ'ল। আমাৰ মানে এই ৰিপৰ্টাৰবিলাক আহি আছে নহয়, সাংবাদিকবিলাক আহি থাকোঁতেই মানে তেওঁ মানে কি হয়, ইমান দিন মানে হয় নহয়, তেওঁ যোগাযোগ কৰিছে নাই কোৱা। ইপিনে ঢুকোৱাৰ পিছত মানে আমিও আমাৰ মনটো বেয়া লাগিছে। তেওঁ পৰিয়ালৰ মানুহ মানে কি হয়, খবৰ দিছে নাই, পাইছে নাই, তেওঁলোকৰ যোগাযোগ কৰিছে নাই, বহুতে সুধি থাকে নহয়। তাৰপিছত বোলে প্ৰমাণ এটাতো লাগিব, সেই প্ৰমাণটো কেনেকৈ দিম। তেতিয়া বাপেকেও মানে সেই ফোনৰ সেই কলটো শুনাইছিলে এজন সাংবাদিকক। সেই তেওঁহে গোটেই ভাইৰেল কৰিছে। নহয় পিতে শুনা নাই, ইয়াত শুনিলে নেকি কেনেকে শুনিলে ক'ব নোৱাৰো। সেইটো তেওঁ নিজৰ সেই মোৰ ফোনৰ নহয়, তেওঁ দেউতাকৰ ফোনটোৰ পৰাহে সেইটো ভাইৰেল হৈছে। বিচাৰিছিল। তাৰমানে তেখেতে এইটো ক'লে যে ভৱিষ্যতে মই যে ইয়াত আছো, কাইলৈ তেওঁলোকে সেইটো আপুনি আমাৰ কেলৈ খবৰ নিদিলে, আপুনি ক'ত আছিলে, তেতিয়া তেওঁলোকে হয়তো অভিযোগ কৰিব পাৰে। তেতিয়া দেউতাকে এইটো ক'লে যে চোৱা মই ফোনটো কৰি থৈছোঁ, ভৱিষ্যতে তোমালোকৰ দিগদাৰ হ'লে এই ফোনটো তোমালোকে সেই ৰাখি থবা। কাৰণ এতিয়া মোক বিচৰা নাই, কালি মই ঢুকাম, মোৰ ঘৰৰ পৰিয়ালে সেইটো ক্লেইম কৰিব যে আপুনি ক'ত আছিলে, ইমান দিন আমাক কেলৈ নজনালে। সেইটো কাৰণে তেওঁ এই ফোন ৰেকৰ্ডিংটো থৈ গৈছিলে, তেখেতে কৈছিলে। হয়, আমাক মানে ছেফটিৰ কাৰণে কৈ থৈ, কাৰণ তোমালোকে মোক নিৰাপত্তা দিলা, ভৱিষ্যতে যে তোমালোকৰ বিপদত নপৰা, সেইটো খাতিৰত তেওঁ কৈ থৈ গৈছিলে। সেইটো ফোন ৰেকৰ্ডটো আপোনালোকৰ ফালৰ পৰাই আচলতে সাংবাদিকক দিয়া হৈছিল। তাৰমানে সেইটো আমি দিবই লাগিব আমাৰ ছেফটিৰ কাৰণে। সেইটো সুধিছে কিবা তেওঁ ইয়াত থকা দেউতাকলে ফোন টোন কৰা কিবা ৰেকৰ্ড আছে নেকি, মোৰ আছে, কৈ তেখেতৰ মোবাইলতে আছে। তাৰপিছতে ভাইৰেল হৈছে, বিচাৰিছে আমি দি দিছো। সেইটো তেখেতে ফোন ৰেকৰ্ডিঙৰ সময়ত আপোনালোকে একো গম নাপায়। মই তাৰমানে ভিতৰত মানে হেৰি কৰি আছো, কামত লাগি আছো। তেওঁ পিছতহে মোক কৈছে মই এইটো ৰেকৰ্ডিং কৰিলো বুলি। আপোনালোকে তেখেতক 3 বছৰ পোহপাল দিলে। এতিয়া এনেধৰণৰ প্ৰশ্ন কিছু উদয় হৈছে, যিহেতু ফোন ৰেকৰ্ডিং ভাইৰেল হৈছে। এইবোৰ আমাৰ প্ৰশ্ন নহয়, আমি সাংবাদিক হিচাপে যেতিয়া ৰাইজে প্ৰশ্ন কৰে আপোনালোকৰ ওচৰত আমি উত্তৰটো বিচাৰি আহিবই লাগিব। ৰাইজে এনেকুৱা ধৰণে কৈছে যে তেখেতৰ মৃত্যু হ'ল, সেই সময়ত ফোন ৰেকৰ্ড কেনেধৰণে হ'ল, ফোন ৰেকৰ্ড কেনেধৰণে ভাইৰেল হ'ল, তাৰ মাজত কিবা তৃতীয় পক্ষ জড়িত হৈ আছে নেকি, অন্য কিবা ইয়াত ৰহস্য জড়িত আছে নেকি বুলিও সন্দেহ কৰিছে। নাই, ৰহস্য একো নাই। ৰহস্য মানে সেইটোৱে, তেওঁ মানে মনতে চাগে ভাবিলে বুলিব ইহঁতে আকৌ মোক ৰাখিছে মেলিছে, কাইলৈ হয়তো মোৰ পৰিয়ালে বা মোৰ বংশ হেৰিয়ে হয়তো বিচাৰে, কিন্তু বংশ পৰিয়ালেও গম পায় বা আমাৰ ইয়াত আছে বুলি। কাৰণ তেওঁ ভায়েক বয়েক শনিবাৰ দিনা আহিছে, তেওঁ সোমবাৰ দিনা এডমিট কৰিছোঁ। তেওঁ ভায়েকে বয়েকে শনিবাৰ দিনা শিঙি মাছৰ জোল চোল বনাই এনেকৈ লৈ আহিছে। আৰু তেওঁ ভায়েক আৰু বয়েক তেওঁ লুৰকিহাটৰ সেয়া পুৰণা ঘৰৰ ভায়েকে বয়েকে আহিছে, আহি পেলাই শিঙি মাছৰ জোল চোল বনাই তেওঁলৈ ভাত পানী বনাই লৈ আহিছে। তেনেকে মানে তেওঁ সম্বন্ধীয় মানুহ বহুত আহি থাকে, আহি তেওঁ খা খবৰ লৈ থাকে। তাৰমানে সেইকাৰণে মানে তেওঁ চাগে ভাবিলে হয়তো ইহঁতি আমাক ৰাখিছে। আৰু মানে কি হ'ল, আমি মানে জানে আমি ইমান হেৰি মানুহ নহয়, গতিকে ইমান মানে টেঙৰ ভেঙৰ মানুহ নহয়। গতিকে আমি মানে তেওঁ চাগে ভাবিলে বুলিব ইহঁতি হয়তো বিপদত পৰিবও পাৰে, কাইলৈ হয়তো এতিয়া ধৰা তেওঁ ঢুকোৱাৰ কাৰণে ইমানখিনি কথা ওলাইছে হয় নাই, গতিকে কাইলৈ বিপদত পৰে বুলিয়ে চাগে তেওঁ সেইটো কাম কৰি থৈ গ'ল। আৰু গতিকে আমাৰ ছেফটিৰ কাৰণেতো আমি সেইটো ক'বই লাগিব, কাৰণ চবেইতো তোমালোকক সুধিছা যে আপোনালোকে কেনেকে পালেগে, কেনেকে কি কৰিছে, আপোনালোকে ধৰক ঘৰৰ মানুহ থাকিও আপোনালোকে কেনেকে মেডিকেলত হেৰি পালে। গতিকে আমিতো সেই কথাখিনি ক'বই লাগিব ন, নিজৰ প্ৰমাণটো দিবই লাগিব। সেইকাৰণে তেনেকুৱা হ'ল আচলতে কথাটো। মানে তেওঁৰ সন্তানৰ কথা কেতিয়াবা বেয়াকে কিন্তু এদিনো কোৱা নাই, কিন্তু বেয়াকে কোনো দিনে তাৰমানে তেওঁ একো নক'লেই মানে পৰিয়ালৰ বিষয়ে। খালি এই ফোন ৰেকৰ্ডটোৰ পৰাহে মানে 3 মাহৰ আগৰ পৰাহে গম পাওঁ। তেওঁ মানে পুতেক যে ডাক্তৰ বা জীয়েক ডাক্তৰ সেইবোৰ জানো, কিন্তু পুতেকৰ নাম যে অনলজ্যোতি বৰদলৈ, আমি সেই 3 মাহৰ আগতহে গম পাওঁ। অনলজ্যোতি বৰদলৈ কথাবোৰ আপোনালোকে শুনিছে, তেখেতৰ কথাবোৰ শুনিছো। তেখেতৰ কথাৰ ওপৰত আমাক ক'বলগীয়া নাই, তাৰমানে তেওঁলোকৰ পিতা পুত্ৰৰ মাজৰ কথা।
আৰু তেওঁলোকৰ আগতে ধৰক কি আছিলে আমি সেইটো নাজানো আৰু আমি তেখেতক লগ পোৱা ধৰক আমি খুব বেছি 6 বছৰ বা 7 বছৰ হৈছে কথা এটা কৈছো আৰু আমি তেখেত আমাৰ লগত নিগাজিকা আছে 3 বছৰহে ধৰক আমি পাইছো তাৰ আগৰখিনি তেওঁলোকৰ দেউতাক পুতেকৰ মাজত কথা জানিব তেওঁলোকৰ মাজত কি আছিলে কি নাই আমি কালিও কৈছো প্ৰত্যেক চেনেলতে কৈছো যে আমি একো নাজানো আৰু তেওঁ ঘৰৰ বিষয়ে আমাৰ কাৰো আগত প্ৰকাশ কৰা নাই আৰু লুৰুকিহাটৰ তেওঁ ঘৰ বুলি জানো আৰু গুৱাহাটীত তেওঁ আগতে আছিলে বুলি জানো সিমানখিনিহে জানো বিশেষকে তেওঁ একো নাজানো কিন্তু তেওঁ মানে আশ্ৰয় নাইকিয়াৰ কাৰণে আমি আশ্ৰয় দিছিলো তাত যদি আমাৰ কিবা ভুল হৈছে তাৰ ৰাইজে উত্তৰটো দিয়ক যদি আমাৰ কিবা ভুল হ'ল আৰু তেওঁক আমি মেডিকেলত ভৰ্তি কৰিছো আমি যদি তেওঁ মেডিকেলত ৰখা নাই মেলা নাই তেওঁক বোলে কিবা কষ্ট দিছো কিবা শুশ্ৰূষা নকৰিলো তেতিয়া আমাক ৰাইজে দুখ দিয়ক হয় নহয় বাৰু আমি কিবা স্বাৰ্থত আমি তেওঁক আশ্ৰয় দিয়া নাছিলো সেইটোৱে কথা আমাৰো দুখ লাগিছে কিন্তু কথাবোৰ শুনি মানে বেয়া লাগিছে আৰু এটা কথা কওঁ বা তেওঁ পুতেককো কওঁ বা তেওঁ পুতেকৰ প্ৰতিও আমাৰ কোনো আক্ষেপ নাই তেওঁ থাকিব পাৰে কিবা ক্ষোভ তেওঁ বাপেকৰ প্ৰতি ক্ষোভ থাকিব পাৰে সেইটো কৈছো দেই কিন্তু আমাক তেওঁৰ প্ৰতিও কোনো আক্ষেপ নাই কাৰণ তেওঁক আমি চিনি নাপাওঁ জানি নাপাওঁ কিন্তু এতিয়া ওলালতহে গম পাইছো কথাখিনি গম পাইছা নাই গতিকে সেইকাৰণে আমাৰ কোনো তেওঁৰ প্ৰতিও ক্ষোভ নাই কোনো আক্ষেপ নাই তেওঁলোকৰ পিতা পুত্ৰৰ মাজত কি আছে নাজানো কিন্তু আমাক তাৰ মাজত নোসোমালেই হ'ল আৰু সেইটোৱে কথা বেলেগ কথা একো নাই তেওঁ পুতেক যে ডাক্তৰ বুলি কৈছে আৰু তেওঁ পুতেক যে ডাক্তৰ পিতেক স্কিন স্পেচিয়েলিষ্ট এনেকে কৈছিলে তাৰপৰা সিমানেই আৰু ছোৱালীও ডাক্তৰ পঢ়ুৱা শুনা কৰিছে বুলি কৈছিলে আৰু কৈছে তেওঁলোকৰ লগত মই বহুত কষ্ট কৰি পঢ়ুৱাইছো তেওঁ কৈছে আমাক দেই সেইটো তেওঁ কৈছে কিন্তু কিমান সঁচা কিমান মিছা তেওঁলোকে জানিব কিন্তু আমাক কোৱা মতে যে মই তেওঁলোকৰ লগত বহুত কষ্ট কৰি থৈছো বোলে পঢ়ুৱাতে ইংলিছ মিডিয়াম হয় ডন বস্কোত বুলি কৈছিলে মই নাজানো মোক কৈছিলে বোলে মই তেহেঁতক ডন বস্কোত পঢ়া আৰু কিন্তু মই আমাক এটা কথা কৈছিলে দেই তেওঁ যে মই তেখেতক মই ডাক্তৰহে বনালো কিন্তু মই মানুহ কৰিব নোৱাৰিলো প্ৰকৃত মানুহ কৰিব নোৱাৰিলো বোলে মই পঢ়া শুনা ডাক্তৰ বনালো কিন্তু মই মানুহ কৰিব নোৱাৰিলো তেওঁ এদিন কৈ কান্দিছিলে বোলে দাদা কি কথা মই বুজি নাপালো নহয় তুমি এইটো বোলে বুজিছা নুবুজিছা নাজানো বোলে মই পঢ়ুৱা শুনাৰো ডাক্তৰ বনালো বাৰু হ'ল বাৰু ডাক্তৰ হ'ল কিন্তু মই প্ৰকৃত মানুহ কৰিব নোৱাৰিলো মোক সেইটোৱে কিবা মোৰ ভুল হ'ল নেকি পিতৃ হিচাপে মই সেইখিনি কিছুমান মোৰ হেৰি থাকি গ'ল নেকি তেখেতে সেই কথাষাৰ কৈছিলে তেতিয়া অলপ ক'বলৈ আৰম্ভ কৰে তাৰমানে আমি বেছিকৈ নুশুনো তাৰ কাৰণে চকু পানী ওলায় আকৌ ক'ম বুঢ়া মানুহ পটককৈ আকৌ হাৰ্টৰ কিবা টাবুল হৈ যাব সেইকাৰণে আমি তেওঁক এইবোৰ নুসুধো বুলি দাদা আপোনাৰ কথা আপুনি বুকতে ৰাখক এইবোৰ আমাক নক'ব আমাৰ ইয়াত কি পাইছে আপুনি সেইটো ক'ব ইয়াত কিবা দুখ পাইছে সুখ পাইছে আমি সেইখিনি ক'ব আপোনাক আমি 3 বছৰ প্ৰতাপ বৰদলৈ হিচাপে চিনি পাওঁ আগৰ প্ৰতাপ বৰদলৈ আপুনি কি আছিলে আমাক সেইবোৰ সুধিবলৈ আমাৰ প্ৰশ্ন নাই নাজানো সেইটো আমাৰ ঘৰত আছে আমি দেউতা হিচাপে আছোঁ এইজন প্ৰতাপ বৰদলৈহে আমি চিনি পাওঁ আপোনাক সুখ দুখৰ কথাখিনি ক'ব আপুনি কিবা দিগদাৰ হৈছে অসুবিধা পাইছে আমাক ক'ব সেইখিনি কথা আমাৰ তেনেকৈ কথাবিলাক অলপ কান্দি আৰু বৰ আৱেগ হৈ যায় কালি এগৰাকী মাইকী মানুহ কৈছে বোলে দাদা বোলে মনটো মাৰি থাকে ৰাতিপুৱা আমি মৰ্ণিং ৱাক কৰিবলৈ যাওঁ বোলে হেৰি দাদা বহিছেনে বহিছোঁ বোলে মানুহজনে খুব দুখ কৰি মন মাৰি থাকে তাৰপৰা ফুলৰ তেওঁৰ খেতি খুব কৰে দেই ফুলৰ প্ৰতি বৰ ইণ্টাৰেষ্ট তাৰ খুব কিনে তাৰপৰা বোলে দাদা ফুলৰ গুটি দিবনে বোলে দিম পিনি বোলে ফুল গুটি দিয়াকৈ মানুহগৰাকী কালি বাইকত কৈছে বাৰু হেৰিয়ত চেনেলত কৈছে বোলে তেনেকুৱা এজন ভাল মানুহ এনেকুৱা বেয়া বুলি ক'লে শুনিছোঁ এতিয়া বেয়া পাইছোঁ কথাটো এইবোৰ কথা নহয় সেইটো পুত্ৰই কৈছে কিন্তু সেইটোতো আমি সোধা নাই তেওঁ কৈছে সেই তেওঁলোকে আমি তাৰ ধৰক সেইটো তেওঁলোকে কেনেকৈ পঢ়ুৱাইছে কিন্তু দেউতাকে এটা কৈছে মই পঢ়াওঁতে বহুত কষ্ট কৰিছিলোঁ বোলে তেওঁলোকক কথা কয় আপোনাক কয় আৰু বোলে আৰু সেইটোতো সকলো মানুহে জানে ন যে দুটা ল'ৰা ছোৱালী ডাক্তৰ হ'বলৈতো বহুত কষ্ট কৰিব লাগিব বহুত মানে অৰ্থৰ ফালৰ পৰা বহুত হেৰি লাগিব ন গতিকে তেনেকুৱা স্থলতো বহুত কষ্টই কৰিছে চাগে তেওঁ আৰু কৈছেও বাৰু আৰু কেতিয়াবা মানে এদিন মানে ছোৱালীজনীৰ কথাও কৈছিলে মানে মোৰ আগতে এইবাৰ মাঘৰ বিহু উৰুকাৰ দিনা তেওঁ মানে সেই মাঘৰ বিহু উৰুকাৰ মানে আমাৰ ঘৰতে মানে খানা চানা খাইছেতো তেতিয়া মানে কৈছিলে বোলে মোৰ ছোৱালী বোলে হেৰি যেতিয়া মানে হেৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মানে কটনত বোলে তাইক মানে BSc মানে এডমিশ্যন বাপেকে ল'বলৈ ক'লে তাৰপৰা তাই হেনো ক'লে বোলে নহয় বোলে মই মেডিকেলত চিট লাগিবই তাৰপৰা তেতিয়া মানে দেউতাকে ক'লে যে মেডিকেলত বা চিট পোৱা নোপোৱাটো পাছত হ'ব কিন্তু তই কাৰণ এবছৰটো মানে নষ্ট হৈ যাব গতিকে সেইকাৰণে তই কটনত তই এডমিশ্যনটো লৈ থ এনেকৈ বুলি ক'লে তাৰপিছতে এডমিশ্যনটো ল'বলৈ ক'লে ল'লে যেনিবা কিন্তু তাৰ পাছত তাই চিটটো পালে তাৰমানে মেথছত হেনো খুব চোকা আছিলে ছোৱালীজনী দেউতাকে সিমানখিনি কৈছে আৰু আপোনালোকৰ কিবা ক'বলগীয়া আছে নেকি আমি মুক্তভাৱে এইবাবে আহিছোঁ কাৰণ ৰাইজৰ প্ৰশ্ন আপোনালোকে দেখিছে সামাজিক মাধ্যমত
কিছুমান দেখিছোঁ, নিউজত দেখিছোঁ। তেখেতৰ প্ৰতি আমাৰ আক্ষেপ নাই দেই। অনলজ্যোতি বৰদলৈক আমি কোনো দোষো নকওঁ, কাৰণ সেইটো তেওঁলোকৰ কি মানসিক অশান্তি, তেওঁলোক কি দণ্ডত ভুগিছে, এখেত কি দণ্ডত ভুগিছে, আমি সেইবোৰ সোমাব নাযাওঁ। খালি তেখেতে এটা কথা কৈছে যে আমাৰ বহুত কম সময়ৰ ভিতৰত আমাৰ সৰুতে তেখেতৰ অত্যাচাৰকে আমাৰ ঘৰৰ পৰা উলিয়াই দিলে। আচ্ছা, তেখেত এতিয়া আমাৰ 2006 চনৰ পৰা তেওঁলোকৰ বোলে লিংকটো কাট খাই গৈছে। 2006 পৰা এতিয়া 25 চলে, 18 বছৰ। 18 বছৰ তেখেতে বয়সটো হয়তো এতিয়া 52 বছৰমান হ'ল চাগে। 18-52 কিমান, তেওঁ অন্ততঃ 32 বছৰ। 32 বছৰ এজন সৰু হৈ থাকিব নেকি? তেওঁতো তেতিয়া মেচিয়ৰ্ড মানুহ এজন। তেওঁ সেই অংকটো কৰিছে নাই বাৰু? বা বাকী চেনেলখিনিয়ে এই কথাটো বাৰু সুধিছে নাই যে এতিয়া আপোনাৰ কিমান বছৰ? নাই, হয়তো তেওঁ 50 বছৰ হৈছে। 50 বছৰীয়া ব্যক্তিজন তেতিয়া হয়তো তেওঁ 52 বছৰ, 32 বছৰ। 32 বছৰ এজন মানুহ, মেচিয়ৰ্ড মানুহ, হয় নহয়? সেইমতে তেওঁ সৰু হৈ থকা নাই। তেতিয়া তেওঁ সৰুতে উলিয়াই দিছে বুলি, ঘৰৰ পৰা উলিয়াই দিছে বুলি কৈছে। সেইটো এবাৰ চাবচোন বাৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক সকলোকে। কিবা ক'বলগীয়া আৰু আছে নেকি আপোনালোকৰ? আপোনালোকৰ আক্ষেপ নাই, কিবা ক'বলগীয়া আছে নেকি? তেওঁৰ প্ৰতি আক্ষেপ নাই, সেইটোৱে ক'ম আৰু। তেওঁ যদি কিবা আমাক বেয়াও পাইছে, বেয়াও পাব নালাগে, কাৰণ আমাৰ যিখিনি কৰ্তব্য আমি সেইখিনিহে কৰিছোঁ, আৰু যিখিনি দায়িত্ব সেইখিনি কৰিছোঁ। তেওঁক মেডিকেলত থাকোঁতে সেয়া ফোন কৰিছোঁ, কাৰণ কাইলৈতো তেওঁ কৈ দিলেহেঁতেন যে আমাৰ দেউতাক ক'ত আছে, তোমালোকে কিয় নক'লা? তোমালোকে যদি জানা আমাক ক'ব লাগিছিলে, খবৰ এটা দিব লাগিছিলে। সেইটো যে মই পুত্ৰ হৈ পিতৃ কৰ্মটো কৰিব লাগিব কৈছে আমি শুনিছোঁ যে আজি মই এতিয়া শুক্লেশ্বৰ মন্দিৰত বোলে তিলনি কাম কৰি থৈ আহিছোঁ, আৰু মই যিটো নীতি নিয়ম হয় মই তেওঁৰ পুত্ৰ, সেই পিতৃ কৰ্মখিনি মই কৰিব লাগিব। যদি তেওঁ পুত্ৰ বুলি তেওঁ মানিছে, সেইটো খুব ভাল কথা। সেইটো ভাল মেছেজ যাওক যে এতিয়াও যে তেওঁ পুত্ৰ বুলি চিনাকি দিছে, যে মোক পিতৃ বুলি চিনাকি দিছে, সেইটো সমাজলৈ ভাল বাৰ্তা যাওক। সো ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়ালো। ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব। আৰু এই ৰাজ্য জোকাৰি যোৱা পিতা পুত্ৰৰ যি অডিঅ' কল ভাইৰেল হৈছে, তাৰ ভিতৰত বহুতো কিছুমান যিহেতু কথা ওলাইছে, তো স্থানীয় লোকসকলে যি ক'লে সেইখিনি আপোনালোকে হয়তো শুনাই পালে। মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰো, তো ভাবিলো এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিয়ে দিওঁ। তো ঠিক আছে গাইজ, আজি ভিডিঅ'টো এটা সামৰণি পাইছো। আজিলৈ বাই বাই।